হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? ভাত পানী খালেনে? আৰু মই এতিয়া বনাই আছোঁ, হৈ গ'ল বনোৱা। চাওকচোন, চিকেনখিনি ধুনীয়াকৈ মই নিমখ, হালধি, জিৰা, জলকীয়াৰ গুড়ি অলপমান সানি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি আকৌ চিকেনখিনি এক পিচকৈ অলপ অলপকৈ এৰাই লৈছোঁ। লৈ পিনে কেৰাহীখনত তেল আৰু পিঁয়াজ দি ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ। অলপমান জলকীয়াৰ গুড়া, হালধিৰ গুড়া, নিমখ আৰু অকণমান জিৰা গুড়ি দি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ওপৰত অলপমান পানী দিছোঁ, পিঁয়াজটো জ্বলি নাযাবৰ কাৰণে। দি পিনে এনেকৈ মই যোনখিনি এৰাই ৰাখিছিলোঁ চিকেনখিনি, সেইখিনি মই ইয়াৰে ওপৰত দি দিম। গাইজ, এনেকৈ বনোৱাৰ কাৰণটো কি জানেনে? আজি 5 দিনৰ বেছিয়ে হ'ব চাগে। মোৰ ল'ৰাটো কি জানেনে, ভাত পানী নাখায়। তাক অলপমান বেলেগকৈ এটা টেষ্ট দিবৰ কাৰণে এনেকৈ বনাইছোঁ। সি চিকেনো নোখোৱা হৈছে, মাছ নাখায়, কি যে হ'ব। কণীটো খাইছিল, কণীটোও নোখোৱা হৈছে এতিয়া। সেইটো কাৰণে একদম জ্বলা কমকৈ, তাৰ কাৰণে এনেকৈ বনালোঁ আৰু। এয়া চাওকচোন, তাক অকণমান ভাত খুৱাব চেষ্টা কৰিলোঁ, নাখায়। কান্দি কাটি একদম অৱস্থা বেয়া, ভাত নাখায়। কিবাকৈ অলপমান খুৱালোঁ, এতিয়া এইখিনি নাখায় বোলে।